আমাৰ ইয়াত মানে এইটো হোৱাৰ কাৰণে মানে বহুত ভালেই হ'ল মানে আমি মানে কেতিয়াবা মন্দিৰত যাব লগা হ'লে অলপ অসুবিধা হয় কিছুমান মানে সমস্যা আছে দূৰলৈ যাব লগা হয় ইয়াত ঘৰৰ ওচৰত হোৱাৰ কাৰণে যথেষ্ট ভাল হৈছে মানে 16 দিনৰ ভিতৰতে এই মন্দিৰটো স্থাপন কৰিলে দাদাহঁতে মিলি পেলাই সেয়ে আৰু কি আমাৰ এই পিয়লি ফুকন নগৰৰ যিটো আমাৰ যিটো চুবুৰী এই চুবুৰী এলেকাত আমাৰ মানে কি শিৱ মন্দিৰ নাই গতিকে আমাৰ এতিয়া শিৱ মন্দিৰ যেতিয়া হয় শিৱ পূজা যেতিয়া হয় বা শাওণ মাহৰ যিটো হেৰিবিলাক হয় উৎসৱবিলাক হয় তেতিয়া আমাৰ ইয়াৰ মহিলাসকল বা মানে বয়োজ্যেষ্ঠ নেতা হওক বা হেৰি হওক আমি বহুত দূৰলৈকে আমি যাব লাগে মানে দৰ্শন কৰিব যাব লাগে হেৰি কৰিব লাগে আৰু বহুত অসুবিধাও থাকি যায় আৰু যিহেতু শিৱৰাত্ৰিত আমাৰ চৰকাৰী কোনো বন্ধ নাথাকে গতিকে সেইটো কাৰণে আমাৰ কি হয় বহুত প্ৰব্লেম হৈ পৰে যেতিয়া ইয়াত যেতিয়া আমি আৰু এই মন্দিৰটো এনেকুৱা আমাৰ মাহিত্য আমি 16 দিনৰ ভিতৰত আমি উলিয়াই দিছোঁ আৰু তাৰ আগতে আমি আমাৰ ইয়াত যিখিনি আমাৰ মানে ডেকা ল'ৰা যিখিনি আছিলে ডেকা ল'ৰাখিনি এদিন সন্ধিয়া সময়তে ক'লে যে আমাৰ ধুনীয়াকৈ বাবা আছে গছজোপা আছে আমি ইয়াতে মন্দিৰ এটা বনাই দিওঁ যিহেতু আমাৰ মানুহখিনি বাহিৰলৈ যাব নলগা হয় সেই গতিকে আমি ইয়াতে এখন মিটিং এখন কৰিলোঁ শ্বৰ্ট টাৰ্ম মিটিং এখন আৰু সেই শ্বৰ্ট টাৰ্ম মিটিঙতে আপোনাৰ কি হ'ল মানে লগে লগে চবেই মানে আগ্ৰহ হৈ আহিলে কেনেকৈ ক'ত কি বস্তু কেনেকৈ আহিলে আমি নিজে এতিয়া গম নাপাওঁ এইটো মানে মই কৈছোঁ এইটো ওপৰলাৰ মানে হেৰি আৰু ভগৱানৰ এইটো মানে হেৰি আছে আৰু এনেকুৱা আৰু এতিয়া আমি লাষ্টত আমি এনেকুৱা দেখা পালোঁ ইয়াতে আমাৰ ক'লে যে আমি বেলগছজোপা এই ডালডাল কাটি দি আমি ধুনীয়াকৈ মন্দিৰটো বনাই দিওঁ তেতিয়া আমি ক'লোঁ যে এই কাটিব নালাগে এই বেলগছজোপা আপোনাৰ মাহিত্য এটা আছে মাহিত্য মানে কি গছজোপাৰ মাজত আমাৰ এটা অলপ ওখ নিচিনা আছে আমাৰ গণেশ দেৱতা আছে গণেশ দেৱতাৰ পাছত আপোনাৰ মানে ৰাইটে আপোনাৰ হেৰি আছে আপোনাৰ মহাদেৱ আছে মহাদেৱৰ আপোনাৰ লেফ্ট চাইডে আপোনাৰ পাৰ্বতী আছে তাৰপাছত পাৰ্বতীৰ লগত আপোনাৰ কি আছে আপোনাৰ কাৰ্তিক আছে তাৰমানে এজ এ হ'ল মানে শিৱ বাবাৰ পৰিয়ালটো ইয়াতে আছে গতিকে আমি ইমান দিনে আমি ইয়াতে আছে আশ্ৰয় লৈ আছে কিন্তু আমি এইটো কোনো ভবা নাছিলোঁ হেৰি কৰা নাছিলোঁ আমাক কি কৰিলে বাবাই আমাৰ ডেকা ল'ৰাসকলক মানে ইনটেক্ট দিলে যে তোমালোকে এইটো কৰা মই আছোঁ ইয়াতে বহি আছোঁ গতিকে সেইমতে আমি কৰিলোঁ আৰু অতি কম দিনত 16 দিনৰ ভিতৰত আমাৰ আজি এই পুনৰস্থানখিনি পাইছে আৰু কাম কৰিবলগীয়া আছে আগন্তুক দিনবিলাকত আমি আকৌ এইখিনি সহযোগ পালে আমি আৰু যিখিনি ডেভেলপ কৰিব লগা আছে সেইখিনি ডেভেলপ কৰিব লাগিব এইখিনিয়ে মোৰ আজি আমি প্ৰতিষ্ঠা কৰা ৰাতিপুৱা প্ৰাণ প্ৰতিষ্ঠা আমি কৰিলোঁ আমি পুৰোহিত আনিছিলোঁ গীতা নগৰৰ পৰা গীতা মন্দিৰৰ পৰা তাৰ তেখেতসকল আহি পেলাই দিনটো স্থানীয় মহিলাকে নাম চাম গাই আৰু আপোনাৰ এতিয়া আমি এই সন্ধিয়া সময়ত আমি পুৰোহিত মাতি আনি পেলাই আমাৰ যিটো চাৰি পোহৰৰ যিটো পূজা শিৱ পূজা যিখিনি আছে সেইখিনি আমি নিয়াৰিকৈ চলি আছে আজি আমি প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ কিয়নো আমাৰ স্থানীয় যুৱকসকলে আমি একেলগে লগ হৈ পেলাই আমি 26 জানুৱাৰীৰ দিনাখন এনে মনস্থ এটা কৰিছিলোঁ যে এইখিনিত আমি এটা কিবা এটা কৰিব লাগে আৰু বেলগছডালো আমি সংৰক্ষণ কৰিব লাগে কিয়নো সেইফালে আমাৰ অংগনবাদী চেণ্টাৰ এটা আছে গতিকে সদায় বেলবিলাক তাতে পৰে গতিকে আমি ভাবিলোঁ নাই গছডাল আমি কাটিলে আমাৰ অলপ কিছু ক্ষতি হ'ব পাৰে গতিকে আমি ভাবিলোঁ নাই আমি ইয়াতে অলপমান এইখিনি সংৰক্ষণো কৰিলোঁ আৰু যাতে বাচ্চাখিনিও ভৱিষ্যতে সিহঁতৰ গাত বেল চেল নপৰে তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰি পেলাই আমি মনস্থ কৰিছোঁ যে আমি ইয়াতে এটা শিৱ মন্দিৰ পাতিম তো সেই মৰ্মে আমি ধুনীয়াকৈ শিৱ মন্দিৰটো পাতিলোঁ আৰু ৰাইজৰ যথেষ্ট সঁহাৰি আছে আৰু 16 দিনত কৰিছোঁ এইটো এটা মানে আমিও ভবা নাছিলোঁ আজি যে পূজা ভাগ দিব পাৰিম কিন্তু ভাল লাগিল এতিয়া আমাৰ ভোগৰ ব্যৱস্থাপনো চলি আছে আমি 100 মান মানুহৰ এটা যুগুত কৰিছোঁ গতিকে তেখেতসকলেও ভোগ খাব পাৰিব আপোনালোকলে খাব আপোনালোকৰ চেনেলবিলাকক সঁচাকৈ ধন্যবাদ জনাইছোঁ এনেকুৱা ধৰণৰ এটা অনুষ্ঠানত আহি আপোনালোকে আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিলে ধন্যবাদ শুভৰাত্ৰি তাৰমানে আমাৰ এইখিনিত নামঘৰ আছে নামঘৰ থাকিলে আমাৰ এনেকুৱা এটা অনুষ্ঠান নাই আমাৰ শিৱ মন্দিৰ ওচৰে পাজৰে নাই কাৰণে আমাৰ ইয়াৰ ৰাইজে আৰু ল'ৰাবিলাকে চব মানে হঠাতে আৰু তাৰমানে শিৱ মন্দিৰ এটা লাগে ইয়াত বেলজোপা আছেই ধুনীয়া তাৰ কাৰণে আৰু অশেষ মানে কষ্ট কৰি পেলাই চবেই অলপ আমাৰ গোটেই ৰাইজৰ মানুহে প্ৰথম অকণমান অৰিহণা দিলে তাৰপিছত আৰু এনেকৈ লগ বন্ধুৰ পৰাও এনেকৈ আনি পেলাই মানে 16 দিনৰ ভিতৰত আমাৰ এই মানে শিৱ মন্দিৰটো হৈ গ'ল আজি আমাৰ অপেনিং কৰিলে এতিয়া আমাৰ বামুণে আহি হোম পুৰিব পূজা পাতিব আমি চবেই মানে লগ হৈছে আৰু আমাৰ বোৱাৰীবিলাক যথেষ্টকৈ গোটেই সোপা আহি পোৱা নাই তাৰমানে এতিয়া পৰীক্ষা চলি আছে নে ল'ৰা ছোৱালীক চাবও লাগিব তথাপিও এনেকৈ যদি আপোনালোক আহিছে তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ দিছোঁ আমিও সুখী হৈছোঁ তাৰ কাৰণে তাৰমানে এনেকৈ যাতে বছৰে চলি থাকে আৰু যেনে বেলেগৰ পৰা অনুদানো আহিছে অলপ
নাহাকে থকা নাই আহিছে কিন্তু ইমান ইমিডিয়েট আৰু অলপ কামো বাকী আছে এইখিনি হ'ব আৰু লাহে লাহে এতিয়া তাকে কৈ সামৰিছোঁ আৰু দেই আপোনাৰ আমাৰ ছাৰেও সহায় কৰিছে মূৰ্তিজনা দিছে আমাৰ ইয়াৰ মানুহো মানে যিয়ে যি পায় তেনেকৈ দান বৰঙণি দি পেলাই আমাৰ মন্দিৰটো অতি সোনকালে হৈ গ'ল আমাক খুব ভাল লাগিছে আজি হৰ হৰ মহাদেৱ তাৰমানে আমাৰ সিদ্ধাৰ্থ যে ছাৰ আছে তেখেতে তাৰমানে সেই মূৰ্তিটো তেখেতক কোনোবাই গিফ্ট দিছিলে গিফ্ট দিয়াৰ পিছত তেখেতে কি কৰিব তেতিয়া আমাৰ যেতিয়া মন্দিৰটো বনালে তেতিয়া তাৰমানে খুব ভাল পালে আমাৰ অনুপ বাপা আছে তেখেতক ক'লে হেৰি মূৰ্তিটো তুমি লৈ যোৱা ভালে হ'ল মই প্ৰতিষ্ঠা হ'ব তাত সেই বুলি মূৰ্তিটো পালোঁ আৰু শিৱলিংগটো বাবাই দিলে মানে চবখিনি আমাৰ মানে অভয়নদী হৈ গ'ল এতিয়া আৰু ভৱিষ্যতলৈকে প্ৰভুক আশা কৰিছোঁ যাতে চবৰ পৰা অনুদান আহে আমি ইয়াতকৈ অলপমান ডাঙৰ কৰিব পাৰোঁ আৰু যাতে মানুহখিনি আজি মানে যিমান দূৰৰ পৰা মানুহ আহিছে ইয়াতকৈ যাতে বেছি হয় আমি যাতে এনেকৈয়ে থাকিব পাৰোঁ ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা আমাৰ কি বাবাৰ ওচৰত এই প্ৰাৰ্থনা আৰু